আজিকালি এটা কমন প্ৰব্লেম দেখা যায় 20-25 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ প্ৰেমত পৰা 90% ল'ৰা ছোৱালীৰ এই বয়সতে এজন প্ৰেমিক থাকিবই আৰু সেইটো নিজৰ ভৱিষ্যত বুলি ভাবি লয় সিহঁতে ঘৰত মা দেউতাই ৰাজি থাকক বা নাথাকক কিছুমান মা দেউতাই তো মানি লয় আৰু বিয়া পতাই দিয়ে কিছুমান মা দেউতা ৰাজি নহলেও কি হ'ব প্ৰেমটো অন্ধ তেতিয়া কি কৰিব দুইজনে পলাই যাব ঘৰৰ পৰা কিছুমানে মন্দিৰত গৈ বিয়া পাতি লয় কিছুমানে এনেই সেন্দুৰ লগাই দিয়ে আৰু এনেকৈ হৈ যায় তেওঁলোকৰ বিয়া প্ৰথমতে সকলো পাৰফেক্ট যেন লাগে ভাল পোৱাপুই থাকে কেয়াৰ থাকে ৰোমান্টিক ফিলিংও থাকে কিন্তু কিছুমান দিনৰ পিছতে কি হয় দিশ নোপোৱা হৈ যায় হাই কাজিয়া শুরু হয় মিসআন্ডারস্ট্যান্ডিং শুরু হয় মেন্টাল স্ট্রেস আৰু কিছুমানৰতো ডিভোৰ্সও হৈ যায় আপুনি ভাবিছেনে এইবোৰ কিয় হয় সমীক্ষাটো কি বিয়া কৰাত নে ডিসিশনত আছিল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই সত্যবোৰ কম যিবোৰ শুনিলেই হয়তো আজিকালিৰ ল'ৰা ছোৱালীৰ চিন্তাধাৰা সলনি হ'ব পাৰে নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো ভিডিঅ'টো স্কিপ নকৰিব পুৰা চাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি শেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এই চেনেলত আৰু এনে ধৰণৰ মোটিভেশন ভিডিঅ' ৰিলেশনশিপ ভিডিঅ' আপলোড কৰা আছে ডিসক্ৰিপশনত লিংক আছে আপোনালোকে গৈ ভিডিঅ'বোৰ চাব পাৰে তো বলক আজিৰ টপিকটো আৰম্ভ কৰোঁ প্ৰিয় দৰ্শক 20 পৰা 25 বছৰ বয়সটো হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় এই বয়সটো কিয় স্পেশাল জানেনে এই বয়সত মানুহে নিজৰ ফিউচাৰ ডিসাইড কৰে কেৰিয়াৰ বিল্ড কৰে কিন্তু প্ৰায়বোৰ মানুহে এই সময়তে কি কৰে ইমোশনত ডিসিশন লয় প্ৰেমৰ সম্পৰ্কত ফুল ডিপেন্ডেন্ট হৈ যায় এইটো কিন্তু ভুল কৰে তেওঁলোকে কাৰণ এই বয়সত মাইন্ড ফুললি মেচুৰ নহয় আজিৰ ডিসিশন লোৱাটো বা আজিৰ চয়েস কৰাটো কাইলৈ গৈ চেঞ্জ হ'ব পাৰে আপুনি আজি যিজনক ভাল পাইছে 5 বছৰ পিছত সেইজনক বুজিবলৈ কষ্ট হ'ব পাৰে কাৰণ 5 বছৰ পিছত দুইজনেই সলনি হৈ যাব দুইজনৰ মনোভাৱটো বেলেগ বেলেগ হৈ যাব আৰু ৰিলেশনশিপ কিয় ভাঙে ৰিলেশনশিপ ভাঙাৰ 5টা কাৰণ আছে এক নম্বৰত হ'ল মুভি আৰু ইনষ্টাগ্ৰাম ৰিলস এইবোৰে কিন্তু ভুল আইডিয়া দিয়ে আপুনি ভাবে নেকি যে ৰিলেশনশিপ মানে সদায় সুখ কিন্তু বাস্তৱটো হৈছে ৰিলেশনশিপ মানে কম্প্ৰমাইজ পেশেন্স আন্ডাৰষ্টেণ্ডিং আৰু যদি এক্সপেক্টেশন বেছি থাকে ডিসঅ্যাপয়েন্ট হ'বই 2 নম্বৰ হ'ল ফাইনান্সিয়াল প্ৰেছাৰ এইটো কিন্তু মেজৰ ৰিজন হয় টকা পইচা নাথাকিলে ৰেসপেক্ট কমে ৰেসপন্সিবিলিটিটো বাঢ়েই টেনচনো বাঢ়ে প্ৰেম থাকিলেও কিন্তু স্ট্ৰেসে ৰিলেশনশিপক নষ্ট কৰে 3 নম্বৰ হ'ল কমিউনিকেশন প্ৰবলেম বহুতে নিজৰ ফিলিংছটো শেয়াৰ নকৰে ভিতৰে ভিতৰে প্ৰবলেমটো জমা কৰি থৈ দিয়ে আৰু এদিন সেই জমা কৰা প্ৰবলেম এক্সপ্লোড কৰে আৰু তেতিয়াই কিন্তু ৰিলেশনশিপ খতম হৈ যায় 4 নম্বৰ হ'ল কম্পেৰিজন তেওঁৰ বয়ফ্ৰেণ্ড এনেকুৱা গাৰ্লফ্ৰেণ্ড এনেকুৱা তেওঁৰ হাজবেণ্ড তেনেকুৱা তেওঁৰ ওয়াইফ তেনেকুৱা আৰু এই কম্পেৰিজনে কিন্তু ৰিলেশনশিপ ডিস্ট্ৰয় কৰে কাৰণ নিজৰ পাৰ্টনাৰক একসেপ্ট নকৰে বিশ্বাস নকৰে 5 নম্বৰ হৈছে সৰু সৰু কথাত ৰিএকশন কৰা ইগো প্ৰবলেম সৰি নোকোৱা এইবোৰে ৰিলেশনশিপ হেক কৰে প্ৰিয় দৰ্শক সৰু বয়সতে বিয়া কৰা বা বিয়া পাতিলে কি হয় এইটো জানক প্ৰথমতে 1 নম্বৰটো কেৰিয়াৰ কম্প্ৰমাইজ হৈ যায় বহুতে নিজৰ ড্ৰিম এৰি দিয়ে পিছত ৰিগ্ৰেট কৰে কোনো ফ্ৰীডমো নাথাকে কাৰণ ৰেসপন্সিবিলিটি বেছি থাকে আৰু মেন্টাল হেলথ প্ৰবলেম স্ট্ৰেস এনজাইটি আৰু আটাইতকৈ ডাঙৰ হ'ল ভুল পাৰ্টনাৰৰ লগত লাইফ কটাব লাগে প্ৰিয় দৰ্শক এই 20-25 বছৰ বয়সতে কি কৰা উচিত এই বয়সতে প্ৰথমে নিজক ষ্ট্ৰং কৰক নতুন স্কিল শিকক নিজৰ ভ্যালু বঢ়াওক নিজে ইনকাম জেনাৰেট কৰক পেশেন্স ৰখা শিকক আন্ডাৰষ্টেণ্ডিং ডেভেলপ কৰক উচিত সময়ৰ অপেক্ষা কৰক বিয়া কোনো লাইফ ৰেস নহয় সঠিক সময়ত সঠিক বাছনি কৰক প্ৰেমত অন্ধ হ'ব নালাগে লাইফ পাৰ্টনাৰ মানে ফিউচাৰ পাৰ্টনাৰ হয় গতিকে এই বয়সতে এটা ভুল ডিসিশনে কিন্তু গোটেই জীৱনটো ধ্বংস কৰিব পাৰে প্ৰিয় দৰ্শক এই বয়সটোতেই গোটেই জীৱনৰ ফলাফলটো লুকাই থাকে এইটো বাছনি কৰাটো আপোনালোকৰ কাম প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই এই ভিডিঅ'টোৱে যদি আপোনাক অলপ প্ৰেৰণা দিলে তো এটা লাইক কৰি শেয়াৰ কৰি দিব আকৌ লগ পাম বেলেগ এটা টপিকৰ সৈতে কমেণ্টত লিখিব কি টপিকত ভিডিঅ' লাগে মই চেষ্টা কৰিম কমেণ্ট অনুযায়ী ভিডিঅ' বনাবলৈ তেতিয়ালৈকে সুখী থাকক সুস্থ থাকক জয় আই অসম